কলকাতাত অনুষ্ঠিত ইণ্ডিয়ান চ্যালেঞ্জাৰ্ছ কাপ কাৰাটে প্ৰতিযোগিতাত ডেনিম ৰাজৰ দুটাকৈ সোণৰ পদক অৰ্জন। কলকাতাৰ নেতাজী ইনডোৰ ষ্টেডিয়ামত ২৬ৰ পৰা ২৮ জুলাইলৈ অনুষ্ঠিত অষ্টম বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতা ২০২৪ আৰু ইণ্ডিয়ান চ্যালেঞ্জাৰ্ছ কাপ কাৰাটে প্ৰতিযোগিতাত হাজোৰ বহ্নিমান কাৰাটে একাডেমীৰ ১০গৰাকী বৃহৎ সফলতা অৰ্জন কৰিছে। ৪টা সোণ, ৩টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদক সহ মুঠ ১৩টা পদক লাভ কৰিবলৈ সক্ষম হয় দলটোৱে। সোণৰ পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে ডেনিম ৰাজ দাস কাটা কুমিটে, হীৰক দাস কুমিটে আৰু চিন্ময় কলিতা কাটা। ৰূপৰ পদক লাভ কৰে ক্ৰমে হিমাংশুৰাজ পাটোৱাৰী কাটা, আকাশ গৌতম দাস কাটা আৰু চিন্ময় কলিতা কুমিটে। আনহাতে ব্ৰঞ্জৰ পদক লাভ কৰে ক্ৰমে মনীষা দেৱী কাটা মাষ্টাৰ্ছ শাখা, আকাশ দাস কুমিটে, শ্যামল কলিতা কাটা কমিটি, সাগৰ গৌতম দাস কমিটি আৰু জ্যোতিৰ্ময় কলিতা কমিটি। উল্লেখ্য যে এই প্ৰতিযোগিতাখনিত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই কোৱাৰ্টাৰ ফাইনেলত পৰাজয় বৰণ কৰে পৰস্মিতা কলিতা আৰু পৃথুৰাজ দাসে। এই আটাইকেইগৰাকী কাৰাটে খেলুৱৈ চেনচেই দীপাংকৰ মজুমদাৰৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। আমাৰ হাজৰ ল'ৰা ছোৱালীখিনিয়ে যিখিনি খেল প্ৰদৰ্শন কৰি উন্নত খেল প্ৰদৰ্শন কৰিলে আৰু যি সফলতা লাভ কৰিলে তাৰ কাৰণে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতেও এই খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতে যাতে আমি গোটেই খেলুৱৈসকলক। নিউজ ডেস্ক ৰিপৰ্ট, নিয়মীয়া খবৰ।